ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হোৱাৰ কামনাৰে বিশেষ ৰাশিফল আৰম্ভ কৰিছোঁ। এই বিশেষ ৰাশিফল আগন্তুক সূৰ্যগ্ৰহণৰ বিষয়ে হ'ব গৈ আছে আৰু এই বিশেষ যি সূৰ্যগ্ৰহণ, এই সূৰ্যগ্ৰহণে প্ৰভাৱ পেলাব ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশি অৰ্থাৎ 12টা ৰাশিকে। যিহেতু ৰাশিচক্ৰৰ 12টা ৰাশিকে প্ৰভাৱ পেলাব, ইয়াৰ মাজতে কোনো কোনো ৰাশিৰ সৌভাগ্য বিস্তাৰিত হৈছে। বিশেষ যোগৰ ফলত সৌভাগ্য সমৃদ্ধিৰ যোগ প্ৰস্তুত হৈছে। এই সৌভাগ্য সমৃদ্ধিৰ যোগ কোন কোন ৰাশিয়ে লাভ কৰিব, কোন কোন ৰাশিৰ বিভিন্ন প্ৰকাৰে লাভ ধন অৰ্থনৈতিক ক্ষেত্ৰত আৰু ভাগ্যৰ ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ পৰিব তাৰ বিষয়ে আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। বিশেষভাৱে আমি যদি ক'ব বিচাৰোঁ, বিশেষভাৱে আহিবলগীয়া সূৰ্যগ্ৰহণত এই সূৰ্যগ্ৰহণ বিশেষ হ'ব আৰু বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী কোৱা হৈছে যে সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ ভিন্ন ভিন্ন সময়ত বা ভিন্ন ভিন্ন সময়ৰ মূৰে মূৰে আহে। এই ঘটনা একাধিক ৰাশিৰ জাতক জাতিকাৰ বাবেই সৌভাগ্য সমৃদ্ধিৰ যোগ লৈ আহিছে। বিশেষভাৱে আহিবলগীয়া সূৰ্যগ্ৰহণৰ ফলত বিশেষ লাভৰ মুখ দেখিবলৈ পাব কোনো কোনো বিশেষ ৰাশিয়ে। চৈত্ৰ নৱৰাত্ৰিৰ আগমুহূৰ্তত বিশেষ যি সূৰ্যগ্ৰহণ 8 এপ্ৰিলত বুলি কোৱা হৈছে আৰু 8 এপ্ৰিলত হ'বলগীয়া সূৰ্যগ্ৰহণৰ ফলত যি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'ব, এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ ফলত বিশেষ বিশেষ প্ৰভাৱ কোনো কোনো ৰাশি লাভ কৰিব পাৰিব। লাভৰ যোগ দেখা গৈছে বিশেষ কোনো কোনো ৰাশিৰ ওপৰত। সূৰ্যগ্ৰহণৰ ফলাফল কোন কোন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল হ'ব তাৰ বিষয়ে পোনপটীয়াকৈ জনাব বিচাৰিছোঁ। ইয়াৰ লগে লগে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে বিশেষভাৱে আপোনালোকে যদি বিভিন্ন ধৰণৰ সমস্যাৰ বাবে, বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে জ্যোতিষীয় পৰামৰ্শ ল'ম বুলি ভাবি আছে, তেনেহ'লে আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে। পোনপটীয়াকৈ মোৰ সৈতেও আপোনালোকে কথা পাতিব পাৰিব বা মোৰ সৈতে যদি আপোনালোকৰ কোনো কাৰণত কথা বতৰা নহয়, তেনেহ'লে আমাৰ KMS এষ্ট্ৰলজিৰ যিসকল গুৰু সদৃশ জ্যোতিষবিদ আছে তেওঁলোকৰ সৈতেও কথা পাতি ল'ব পাৰিব। আৰু KMS এষ্ট্ৰলজি এনেধৰণৰ এটা চেনেল, যিটো চেনেল বৰ্তমানলৈকে পোনপটীয়াকৈ আপোনালোকৰ সন্মুখত আহি ৰাশিফলসমূহ আমি আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। এয়া নহয় যে আমি কিছু সময় বিভিন্ন ধৰণৰ ফটো আপোনালোকৰ সন্মুখত দি দিছোঁ আৰু বিভিন্ন কথা কৈ আছোঁ। পোনপটীয়াকৈ নিৰ্ভীকভাৱে প্ৰকৃত সত্য তথ্য আপোনালোকৰ ওপৰত, আপোনালোকৰ ৰাশিৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিব তাক আমি জনাবলৈ চেষ্টা কৰি আহিছোঁ। এইধৰণে পোনপটীয়াকৈ যি আমি আপোনালোকৰ ওচৰত আহি পেলাই বিভিন্ন ধৰণৰ জ্যোতিষীয় ফলাফল ৰাশিফলসমূহ দি আহিছোঁ, এইকাৰণে যাতে আপোনালোকে পোনপটীয়াকৈ আমাৰ কথাখিনি জানিব পাৰে। ইয়াৰ উদ্দেশ্য আছে যাতে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি উন্নতি কোন ক্ষেত্ৰত আহে আপোনালোকে জানিব পাৰে। আৰু যদিহে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, নিশ্চয়কৈ এবাৰ চাই ল'ব পাৰে। বিশেষভাৱে কিছু ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে জ্যোতিষৰ পৰামৰ্শৰ বহুতো প্ৰয়োজন হৈ পৰে। বিভিন্ন ক্ষেত্ৰত, সেয়া পাৰিবাৰিক ক্ষেত্ৰত হওক, প্ৰেমৰ ক্ষেত্ৰত হওক বা ধন অৰ্থৰ ক্ষেত্ৰতেই হওক বা সাংসাৰিক ক্ষেত্ৰতেই হওক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওক। পাৰিবাৰিক ক্ষেত্ৰ, সন্তানৰ সফলতা বা সন্তান প্ৰাপ্তিৰ যোগ, ইয়াৰ বিষয়েও যদি জানিব বিচাৰে জানিব পাৰিব। এতিয়ালৈকে আমি আপোনাক ক'বলৈ পাই সুখ অনুভৱ কৰিছোঁ যে অসমৰ লগতে অসমৰ বাহিৰৰ পৰাও বিভিন্ন লোকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ প্ৰত্যক্ষ কৰে আৰু অসমৰ বাহিৰৰ পৰাও যথেষ্ট লোক মোৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ বা সাক্ষাৎ কৰিবলৈ আহে। গতিকে সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। যি কাৰণত আপোনালোকৰ যি অসুবিধা আছিল নিশ্চয়কৈ কমেণ্টত জনাব আপোনালোকে কি ধৰণে সুফল লাভ কৰিছে।
আপোনালোকে জনালে আমি নিশ্চয়কৈ সুখী হ'ম, নথৈ আনন্দিত হ'ম আৰু আমাৰ শ্ৰোতা দৰ্শকসকলেও জানিব পাৰিব। বিশেষভাৱে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্য সমৃদ্ধিৰ যুগ প্ৰস্তুত হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব বুলি কোৱা হৈছে সূৰ্যগ্ৰহণৰ পিছৰ পৰাই। সূৰ্যগ্ৰহণৰ পিছৰ পৰাই আপোনালোকৰ অৰ্থনৈতিক লাভ আহিব, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ, ধন লাভৰ যুগ আছে আৰু বিভিন্ন ধৰণৰ চাকৰি লাভৰ সম্ভাৱনাও দেখা গৈছে। চাকৰি লাভৰ সম্ভাৱনাৰ লগতে যিসকলে কৰ্মত জড়িত হৈ আছে তেওঁলোকৰো কৰ্মৰ উন্নতি আহিব। ব্যৱসায়ীসকলৰ বাবে যথেষ্ট সৌভাগ্যৰ ফলাফল আহিছে, প্ৰেমৰ ক্ষেত্ৰত শুভ ফলাফল। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে আমোদ প্ৰমোদ আপোনালোকৰ বৃদ্ধি হ'ব বুলি কোৱা হৈছে আৰু কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ, সহজ সৰল এক জীৱন যাপন কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত, বাছনি পৰীক্ষাত সুফল অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক জগতৰ লগত জড়িত ব্যক্তিসকলৰ বাবে কিছু অসুবিধাৰ কাৰকতা আহিব পাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। গতিকে আপুনি যদি ৰাজনৈতিক জগতৰ লগত জড়িত ব্যক্তি তেনেহ'লে আপোনাৰ জন্মকুণ্ডলী এজন জ্যোতিষীৰ ওচৰত দেখুৱাটো প্ৰয়োজন নিশ্চয়কৈ আছে। আপোনালোকৰ জন্মকুণ্ডলী অনুযায়ী বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজনৈতিক ক্ষেত্ৰত কিছু শত্ৰুৰ ভয় দেখা গৈছে। গতিকে এই শত্ৰুৰ ভয়ৰ পৰা পৰিত্ৰাণৰ বাবে কি ধৰণে উপায় কৰিব লাগিব তাৰ বিষয়ে যদি জানিব বিচাৰে আমাৰ সৈতেও যোগাযোগ কৰিব পাৰে বা নিজৰ জন্মকুণ্ডলী এজন জ্যোতিষীৰ লগত দেখুৱাই কথা বতৰা আপোনালোকে পাতি ল'ব। বিশেষভাৱে মকৰ ৰাশিৰ জাতক জাতিকাসকল হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ ক্ষেত্ৰত শুভ দিশ, সন্তানৰ পৰা সুখ শান্তি সম্প্ৰীতিৰ অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি সম্পৰ্কীয় বিভিন্ন ধৰণৰ সুখবৰ আহিব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ ফল দেখা গৈছে আৰু বিশেষভাৱে বিভিন্ন ধৰণৰ পৰিকল্পনা আপোনালোকৰ যি পূৰ্বৰ পৰাই লৈ থোৱা বিভিন্ন ধৰণৰ পৰিকল্পনা বাস্তৱায়িত হ'ব বুলি কোৱা হৈছে, বাস্তৱত ৰূপান্তৰিত হ'ব বুলি কোৱা হৈছে। বিশেষ শুভ মংগলময় ফলাফল আছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে শুভ ফল আৰু যিসকলে চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে শুভ ফল আছে। শিক্ষাৰ ক্ষেত্ৰত বিদ্যালাভৰ যুগে এক সূচনা লৈ আহিব আপোনালোকৰ ক্ষেত্ৰত। বিশেষ মনত ৰখা সময় এইখিনি হ'ব বুলি কোৱা হৈছে। সৌভাগ্য সমৃদ্ধি সৰ্বাংগ সুন্দৰ হওক প্ৰত্যেকৰে জীৱন, প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক, আনন্দৰ ক্ষণ হওক আৰু বিশেষভাৱে সৰ্বতো প্ৰকাৰৰ উন্নতি সমৃদ্ধি আপোনালোকৰ থাকক তাৰ কামনা ৰাখিছোঁ। বিশেষ সূৰ্যগ্ৰহণৰ ফলত বিশেষ কিছু কৰিবলগীয়া কৰ্ম আছে। যদিহে আপোনালোকে সূৰ্যগ্ৰহণৰ দিনা সূৰ্যগ্ৰহণ হৈ থকাৰ সময়ত কোনো ধৰণৰ ধন অৰ্থৰ লেনদেন কৰে তেনেহ'লে আপোনালোকৰ অৰ্থনৈতিক দুৰ্বলতা নিশ্চিতভাৱে আহে। গতিকে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত ধন অৰ্থৰ লেনদেনৰ পৰা বিৰত থাকিব লাগে। ঠিক তেনেধৰণেই শুভ কৰ্মৰ পৰা বিৰত থাকিব লাগে। সেইখিনি সময়ত মাংগলিক বিভিন্ন ধৰণৰ কৰ্মৰ পৰা সেই দিনটোৰ পৰা বিৰত থাকিব লাগে। উন্নতি অগ্ৰগতিৰ পথ যদি প্ৰশস্ত কৰিব বিচাৰে তেনেহ'লে, সৌভাগ্য সমৃদ্ধিৰ যুগ যদি প্ৰস্তুত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এদিনাখন সূৰ্যগ্ৰহণ চোৱাৰ পৰা বিৰত থাকিব লাগে। কিছু লোকে যিসকল লোকৰ বিভিন্ন ধৰণৰ সন্তান সম্বন্ধীয় কথাত আপোনালোকে আগবাঢ়িবলৈ গৈ আছে, যিসকল দম্পতি সন্তান সম্বন্ধীয় কথাত আগবাঢ়িবলৈ গৈ আছে তেওঁলোকে সূৰ্যগ্ৰহণ চোৱাৰ পৰা বিৰত থাকক আৰু যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোককো অনুৰোধ জনাইছোঁ সূৰ্যগ্ৰহণ নাচাব। ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক। সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।